নিৰ্বাচনী যোৱাকালি মোৰ মানে নাম ওলাইছে আৰু আজিৰ পৰাই মই আৰম্ভণি কৰিছোঁ। এতিয়া মই বৰ্তমান ওলাই যাম। গতিকে আজিৰ পৰা তীব্ৰতাৰে আমি কৰিম। বিভিন্ন জিলা কংগ্ৰেছ আছে, ব্লক কংগ্ৰেছ আছে, ব্লকে যাম, তেজপুৰ যাম, বিহপুৰীয়া যাম, বিশ্বনাথত যাম। যিখিনি কৰ্মকৰ্তাৰ লগত লগ ভাগ কৰি সকলোৱে কাম কৰিবৰ কাৰণে তেওঁলোকৰ লগত মানে যোগাযোগ কৰি মনৰ ভাৱ মানে কৰি তেওঁলোক কাম কৰিবৰ কাৰণে আগুৱাই লৈ যাম বুলি ভাবিছোঁ। কথা হৈছে কি হয়, মোৰ ওচৰৰে তেখেত প্ৰাক্তন মন্ত্ৰী, বৰ্তমান বিধায়ক, তেওঁ মোৰ ওচৰৰে হয়। গতিকে মই দেখিছোঁ যদি আপ খেলে, বিজেপিটো আছেই। গতিকে মই ভাবোঁ যে যিকোনো যুঁজ হ'লেও মানে যুঁজখন মানে আমাৰ বিজেপি আৰু কংগ্ৰেছৰ মাজতে যুঁজখন হ'ব বুলি মই ভাবিছোঁ। নাই, এইটো মই ভবা নাই। তথাপিও আমাৰ দলৰ দায়িত্ব আছে। এবাৰ তেওঁলোকৰ লগত আমি বৈঠক এটা কৰি চাওঁ। যদি তেওঁলোক যদি মিত্ৰত যদি আহি যায়, ঐক্যমত যদি আহি যায়, নিশ্চয় ভাল হ'ব। নহ'লে ত্ৰিকোণীয়া যুঁজ হ'ব। ত্ৰিকোণীয়া যুঁজত মই ভাবিছোঁ যে মানে বিজেপি আৰু কংগ্ৰেছৰ মাজতে যুঁজখন হ'ব। চাহ জনগোষ্ঠীৰ আদিবাসীৰ মাজত মই প্ৰায় আজি 25 বছৰৰ মাজত তেওঁলোকৰ মাজত মই আছোঁ। বিভিন্ন সামাজিক কামেই হওক, দুখ কষ্টৰ সময়তে হওক, বিপদ আপদে গৈ মই থিয় হওঁ, মাত দিওঁ। এইটো কথা ঠিক যে চাহ জনগোষ্ঠী ভোটৰ ওপৰতে নিৰ্ণয় নকৰিব। মোৰ চাহ জনগোষ্ঠী, সকলো জাতি জনগোষ্ঠী মোক ভোট লাগিব। সকলো ভোটৰ যোগেদি মই আগুৱাই যাম বুলি ভাবিছোঁ। এটা চিনাকি থকাটো চিনাকি এটা আছে। গতিকে মই সকলো মানুহৰ জাতি জনগোষ্ঠী ভোট লৈ আগুৱাই যাম বুলি আশা কৰিছোঁ। প্ৰায় 20 বছৰ ধৰি MLA টিকেট বিচাৰিছিলোঁ বিহাৰীৰ পৰা। টিকেটটো মোৰ নহ'ল। নহ'ল মানে সৌভাগ্য নহ'ল। গতিকে এবাৰ লোকসভা মানে সমষ্টিত মোক টিকেটটো দলে দিছে। গতিকে মোৰ সৌভাগ্য হ'ল। গতিকে মই খুব আনন্দিত, খুব ভাল পাইছোঁ আৰু দলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গক, ৰাজ্যিক নেতৃবৰ্গক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ জৰিয়তে মই টিকেটটো পাইছোঁ আৰু খুব আনন্দিত। ধুনীয়াকৈ মই ৰাইজৰ মাজত আগুৱাই যাম বুলি আশা কৰিছোঁ। কিমান ভোটত জয়ী হ'ম বুলি ভাবিছে? নাই, মই ভোটৰ অংকটো ক'ব পৰা নাই। কথা হৈছে মোৰ জয়টো নিশ্চিত। তথাপিও মই কৈছোঁ, আগতেও কৈছোঁ যে এইবাৰ শোণিতপুৰ লোকসভা সংসদীয় সমষ্টিত 16,25,370টা আমাৰ সন্মানীয় ভোট আছে। সেই ভোটৰ যোগেদি মই ভাবিছোঁ যে নিশ্চয় ৰাইজে মোক কাম কৰিবৰ কাৰণে মোক মানে আগবঢ়াই দিব আৰু মনতে খুব আশা আছে যে ৰাইজৰ হৈ মই কাম কৰিম। বহুত দিনৰ পৰা মই ছ'চিয়েলি হওক বা মানে সামাজিকভাৱে বা কংগ্ৰেছৰ লগত থাকি সদায় ৰাইজৰ যিখিনি পাৰোঁ মই কাম কাজ কৰি গৈ আছোঁ আৰু ৰাইজে মোক এইবাৰ মোক জয়যুক্ত কৰাব বুলি মনৰ আশা মই। নাই, এইটো মই ভবা নাই। মই আমাৰ শ্ৰদ্ধাৰ RP শৰ্মা ডাঙৰীয়াৰ লগত সদায় পুনৰ যোগাযোগ আছোঁ। সদায় কৰিছোঁ। মই তেখেতকো কৈছিলোঁ যে আপোনাৰ যাৰে টিকেট নহওক মই সদায় কংগ্ৰেছৰ কাম কৰি যাম আৰু মই একনিষ্ঠভাৱে মই কৈছোঁ যে মই 4বাৰ কংগ্ৰেছৰ টিকেট মোৰ সৌভাগ্য নহ'ল। তথাপিও মই দলত থাকি পেলাই সদায় কাম কৰি গৈছোঁ। এইবাৰো মই RP শৰ্মা ডাঙৰীয়াক মই কৈছোঁ যে আপোনাৰ টিকেট হ'লেও মই আপোনাৰ লগত থাকি পেলাই মই কাম কৰি যাম। আৰু মই ভাবোঁ যে RP শৰ্মা ডাঙৰীয়াই দলৰ বিসম্বাদে এই সময়ত নকৰে বুলি মোৰ মনত। প্ৰধান ইছ্যু বহুতো কিছুমান ইছ্যু আছে। সেই ইছ্যুবিলাক মই এতিয়া প্ৰকাশ কৰিব বিচৰা নাই। মই সমষ্টিবাৰে যেতিয়া মিটিঙলৈ যাম সেই ইছ্যুবিলাক মই ৰাইজৰ মাজত